কেনে চলিছে যোৰহাট চহৰৰ জাবৰ নিষ্কাশন প্ৰক্ৰিয়া ধোঁৱাচাঙত উঠিল নেকি জাবৰ নিষ্কাশন প্ৰক্ৰিয়া কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানে লাভ কৰিছে জাবৰ নিষ্কাশনৰ কাম এখন বৃহৎ আৱৰ্জনাৰ পাহাৰ এই পাহাৰ সদৃশ জাবৰ জোথৰৰ দমটো যোৰহাট চহৰত অৱস্থিত চহৰৰ সমস্ত জাবৰ জোথৰসমূহ সংগ্ৰহ কৰি জমা কৰা হয় এই স্থানত প্ৰায় 10 কোটি টকাত কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটোৱে 1.5 বছৰৰ পৰা লাভ কৰি আহিছে চহৰখনৰ জাবৰ নিষ্কাশনৰ কাম কিন্তু কিমান সফল হৈছে কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটো জাবৰ নিষ্কাশন কাৰ্যত গৰু সগুন কাউৰীৰ ভূস্বৰ্গত পৰিণত হোৱা ডাম্পিং গ্ৰাউণ্ডৰ পাহাৰ সদৃশ জাবৰৰ দম নিষ্কাশন প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ একাংশৰ হয় আমি হিন্দু যুৱ পৰিষদ অসমৰ যোৰহাটৰ বিষয়ববীয়াসকলে এই যোনটো গড়মুষ্টিত ডাম্পিং গ্ৰাউণ্ড আছিলে আমি পৰিদৰ্শন কৰিছিলোঁ পৰিদৰ্শন কৰাৰ পিছত আমাৰ ওচৰৰ যোনখিনি স্থায়ী বাসিন্দা সেই বাসিন্দাখিনি কমপ্লেইন অনুসৰি আমি তাত উপস্থিত হৈছিলোঁ তাৰপিছত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে যোনটো ডাম্পিং গ্ৰাউণ্ডত 10 কোটি টকীয়া এটা বিলাসী প্ৰজেক্ট চেংচন হৈছিল কিন্তু সেই প্ৰজেক্টটো পাইছিল আপোনাৰ কল এণ্ড ফিক্স নামৰ এটা কোম্পানী যাৰ স্বত্বাধিকাৰী হৈছে উদয়কানন নামৰ এজন ব্যক্তি কিন্তু সেই যোনটো 10 কোটি টকীয়া আঁচনি চেংচন হ'ল চেংচনটো সময়সীমা বান্ধি দিছিল চৰকাৰে আপোনাৰ 1.5 বছৰৰ ভিতৰত কামটো কমপ্লিট কৰিবৰ কাৰণে অনুমতি দিছিল কিন্তু সেই যোনটো 1.5 বছৰ সময়সীমা তাৰে 1 বছৰ সময়সীমা ইতিমধ্যে অতিক্ৰম কৰিব হৈছে কিন্তু কাম 1% কাম সম্পূৰ্ণ হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই আমি ইতিমধ্যে তাত গৈ নিৰ্দিষ্ট বিষয়বিলাক লগ কৰিছিলোঁ লগ কৰাৰ পিছত তাৰ কাৰণ জানিব বিচাৰিছিলোঁ কাৰণ জানিব বিচৰাত কিন্তু তেওঁলোকে এটাই অজুগুৰি দেখাইছিল প্ৰতিকূল বতৰৰ বাবে আমি কামটো কৰিব পৰা নাই কিন্তু আমি তাত পৰিদৰ্শন কৰি যিখিনি কথা গম পালোঁ 2-3 মাহ ধৰি এটা মেচিন বিকল হৈ পৰি আছিল মেচিন বিকল হৈ পৰি থকাৰ পিছতো কিন্তু বিষয়ববীয়াসকলে আপোনাৰ কাম কৰাত মনোযোগ দিয়া নাছিল হয় এই কামটো আপোনাৰ 2023 চনৰ অক্টোবৰ মাহতে চেংচন হৈছিল হয় ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছে এই বিষয়টোক লৈ তাৰ বাবে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ এইটো আপোনাৰ বহুত পুৰণি জাবৰৰ দম আছিল যোৰহাটৰ যিমান সকল ব্যক্তি আছে এই গড়মূৰৰ আপোনাৰ নিষ্কাশনৰ যোনটো জাবৰ দম সেই দমটোৰ কথা ক'লে ইতিমধ্যে সকলোৱে গম পোৱা যায় সেই ৰাস্তাটোৱেদি মানুহ যাব পৰা অৱস্থা নাই কিন্তু এটা মেইন কথাটো হ'ল যোনজন উদয়কানন নামৰ ব্যক্তি সেই ব্যক্তিজনে কাৰ আশীৰ্বাদত তুষ্ট হৈ এই কামখিনি ইমান লেহেমীয়া কৰি আছে সেইটো কিন্তু অতি লক্ষণীয় হ'ল হয় এইটো আপোনাৰ ঠিকাদাৰ লেহেমীয়া কৰোঁ বুলি কৰি আছে কামটো তেওঁলোকে কামটো গুৰুত্ব দিয়া নাই এটা আমাৰ সন্দেহ হয় কোনো ওপৰৰ ব্যক্তি আশীৰ্বাদ তুষ্ট হৈ তেওঁ কামটো মানে লেহেমীয়া কৰি আছে হয় গোটেই কামটো আমাৰ ঠিকাদাৰ লেহেমীয়া হৈছে কাৰোবাৰ আশীৰ্বাদ পুষ্টতে হয়তো কাৰোবাৰ কমিশ্যনৰ অংকত তেখেতসকলে কমিশ্যনৰ অংক মাথা মাৰি এই কামটো লেহেমীয়া কৰিছে আৰু কোনো এই টপিকটোৰ ওপৰত মাত মাতিবলৈ সক্ষম হোৱা নাই হয় নিশ্চয়কৈ এইটো যোনটো জাবৰ দম হয়তো আপোনালোকে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে দেখিছে যোনটো পৰিৱেশ মানুহ তাত বাতৰি পৰিৱেশন কৰিবলৈও যাব নোৱাৰা অৱস্থা ওচৰৰ মানুহখিনি বিভিন্ন বেমাৰ আজাৰো হৈছে সেই বিষয়ে আমি যোনজন ছুপাৰভাইজাৰ হয় তাত যোনজনে কাম চাই আছে সেই ব্যক্তিজনক যেতিয়া আমি লগ কৰিলোঁ কামটো কিয় লেহেমীয়া হৈছে বুলি প্ৰশ্ন সুধিছিলোঁ তেতিয়া কিন্তু তেওঁ বিভিন্ন ধৰণৰ অজুহাত দেখাইছিল কিন্তু তেওঁ যোনখিনি দমফালি মৰা কথা কৈছিল তেওঁৰ কথা মতে হয়তো যোনজন ঠিকাদাৰ এজন কোনোবা গড়মূৰীয়াৰ আশীৰ্বাদ পুষ্ট হৈ যোনটো 10 কোটি টকা প্ৰজেক্ট সেইটো কিন্তু প্ৰজেক্টটো খৰাচ কৰাৰ চিন্তা কৰিছে যেন আমাৰ অনুভৱ হয় কিন্তু যোনটো যিহেতু আমাৰ ৰাইজৰ টকা হয় ৰাইজৰ টকাৰে এই কামটো কৰিছে আমি সেইবাবে আমি অতি সোনকালে দাবী জনাইছোঁ অতি সোনকালে যিকোনো টাইমৰ ভিতৰত যাতে কামটো সম্পূৰ্ণ হৈ উঠে হয় যেতিয়া যোনটো কাম 1.5 বছৰৰ সময়সীমা বান্ধি দিছিল তাৰ যেতিয়া 1 বছৰলৈও যদি 1% কাম হোৱা পৰিলক্ষিত নহয় তাৰ কথাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁলোকে ৰাইজৰ টকা খৰচ কৰাৰ চিন্তা কৰিছে এনেকুৱা ধৰণৰ টকা খৰচৰ কাম আপোনালোক বহুত হৈ আছে ইতিমধ্যে সেইবাবে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে তেওঁ যাতে কামটো নিজে হাতত লৈ নিজৰ পক্ষে চাই পেলাই কামটো সোনকালে কৰি দিয়ে যাতে যোৰহাটবাসী ৰাইজখন সুকলমে থাকিব।
ইফালে বৰষুণৰ ডাম্পিং গ্ৰাউণ্ডৰ জাবৰৰ আশে-পাশে খিচৰিত হৈ পৰাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ওচৰে পাজৰে ডাম্পিং গ্ৰাউণ্ডৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ ফলত চৰম অসুবিধাৰ সন্মুখীন হৈছে পথচাৰী এই সন্দৰ্ভত এনি ভাৰত 24ৰ সাংবাদিকে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিছিল যদিও কৰ্মচাৰীজনে গায়েৰা মন্তব্য দিয়ে যোৱা কেইবামাহ ধৰি জাবৰ নিষ্কাশন কৰা প্ৰতিষ্ঠানটোৱে যোৰহাট চহৰৰ 70% কাম শেষ কৰা বুলিও দাবী জনায় যদিও প্ৰকৃততে ইমান পৰিমাণৰ জাবৰ নিষ্কাশন হৈছেনে জাবৰৰ দুৰ্গন্ধ কমাবলৈ আৰু পচিবলৈ বায়'কম্পোষ্ট স্প্ৰে ব্যৱহাৰ কৰা হৈছে বুলিও জনায় যদিও পূৰ্বৰ দৰে আছে জাবৰৰ দমৰ আকাৰ কৰ্মচাৰীজনে জাবৰ সন্দৰ্ভত সমস্ত দায়িত্ব ঠেলি দিয়ে যোৰহাট পৌৰসভালৈ এতিয়া প্ৰশ্ন হয় 10 কোটি টকীয়া জাবৰ নিষ্কাশনৰ এই ঠিকাটোত এনেধৰণৰ অজুহাত কিমান যুক্তিসংগত পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনি ভাৰত 24 ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব